জাগিৰোডৰ ৰেলৱে উৰণ ক্ষেত্ৰত ভয়াৱহ দুৰ্ঘটনা। দুখন চাৰিচকীয়া বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ। সোমবাৰে নিশা জাগিৰোডৰ ৰেলৱে উৰণ ক্ষেত্ৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ইণ্ডিগো বাহন আৰু মালবাহী বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় 3জনকৈ লোক। মালবাহী বাহনখনৰ চালকজন সুৰাসক্ত অৱস্থাত গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।